নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোনো কি তাকে মই আপোনালোকক দেখুৱাম। এয়া মই মেৰিগোল্ড বিস্কুট লৈছোঁ। এইটো হৈছে ব্ৰিটেনিয়া মেৰিগোল্ড, 2টা পেকেট লৈছোঁ। 2টা পেকেট বাৰু নিদিওঁ। এতিয়া মই বিস্কুটৰ পেকেটটো খুলি লওঁ। এয়া খুলি লৈছোঁ। এয়া বিস্কুট আমাৰ 14খন আছে আৰু 2খনমান দি দিওঁ, 20খন কৰি লওঁ। এয়া মই 2 পেকেট বিস্কুট দিয়া নাই, 20খন বিস্কুট তাৰ পৰা লৈ লৈছোঁ। অলপ থাকিলে থৈ দিছোঁ। এতিয়া মই বিস্কুটখিনি ভাঙি ল'ম হাতেৰে সৰু সৰুকৈ। গোটাকেও পিচিব পাৰি। গোটাকে পিচিলে অকণমান দেৰি লাগিব পাৰে বা মিক্সিটো অকণমান কষ্ট পোৱা যেন হয়, নহয়নে? সেইকাৰণে অকণমান ভাঙি ল'লে হাতেৰে ভাং খায়ে যায় সোনকালে। এয়া মই বিস্কুটখিনি ধুনীয়াকৈ ভাঙি লৈছোঁ। আৰু পেকেট বিস্কুট মেৰিগোল্ডৰ দিছোঁ। কেতিয়াবা আমাৰ বিস্কুট থাকি যায়, ভাঙা ভাঙি বিস্কুটো থাকে আৰু কেতিয়াবা খাবলৈ মন নগ'লেও থাকি যায়। তেনেকুৱা বিস্কুটো দি দিব পাৰি। এয়া মই ধুনীয়াকৈ বিস্কুটখিনি ভাঙি লৈছোঁ। এতিয়া এইটো মিক্সি জাৰত মই বিস্কুটখিনি দি দিম। এয়া আধা জাৰেই হৈছেগৈ, আধা জাৰৰ সমানেই হৈছেগৈ এই বিস্কুটখিনি। 20টা বিস্কুট মই ইয়াতে লৈ লৈছোঁ আৰু লগতে লৈছোঁ মই ইলাইচি। এয়া ইলাইচি 6টা মই লৈ লৈছোঁ, কাৰণ বিস্কুট সৰহ সেইকাৰণে মই 6টা ইলাইচি লৈছোঁ। ইলাইচি দিলে কি হয়, বিস্কুটৰ গোন্ধটো নোলাব আৰু ধুনীয়া গোন্ধাব। আৰু তাত মই এয়া আধা বাতি হ'ব। এয়া এইটো জোখমতে হ'ব আপোনাৰ 120 গ্ৰাম। 120 গ্ৰাম মই চেনি লৈছোঁ, বেছি লোৱা নাই, কাৰণ বিস্কুটত মিঠা থাকেই আৰু আমি গাখীৰো মিলাব লাগিব। সেইকাৰণে মই এয়া ইমানখিনিমান চেনি লৈ লৈছোঁ। 120 গ্ৰাম চেনি হয়, এয়া লৈ লৈছোঁ। এতিয়া এইখিনি মই মিক্সিত ভালদৰে গুড়ি কৰি পিচি ল'ম। এয়া মই মিক্সিত পিচি ল'লোঁ, একদম ধুনীয়াকৈ গুড়ি হৈ গৈছে। এয়া দেখিছেনে, একদম হাতেৰে চুই পাউডাৰৰ লেখীয়া লাগিছে। এতিয়া মই ইয়াত এয়া পাউডাৰ গাখীৰ হয়। পাউডাৰ গাখীৰটো হৈছে এভৰিডে। মই এভৰিডেটো ইউজ কৰিছোঁ। যিকোনো পেকেট গাখীৰে ভাল কোম্পানীৰ ইউজ কৰিব পাৰে। আৰু মই এয়া দিছোঁ 200 গ্ৰামত 220 গ্ৰাম 220 গ্ৰামমান হ'ব দেই। এইটো 250 গ্ৰাম 250 গ্ৰাম লিখা আছে। এইটো কাপটো মেজাৰিং কাপত 250 গ্ৰাম হ'ব পাউডাৰ গাখীৰ দিছোঁ। আৰু এইটো কম গাখীৰ দিও আপোনালোকে বনাব পাৰে। এনেকুৱা নহয় যে 250 গ্ৰাম গাখীৰেই দিব লাগে পাউডাৰ গাখীৰ। কি হয়, পাউডাৰ গাখীৰটো যদি আমি অকণমান সৰহকৈ দিওঁ, খাবলৈ ভাল হয়, তেতিয়া বিস্কুটৰ গোন্ধটো নাহে। পেৰা বুলি ক'লে সাধাৰণতে গাখীৰৰে হয়, নহয় জানো বাৰু? কিন্তু আমি বিস্কুট মিলাইছোঁ। বিস্কুট এইকাৰণেই মিলাইছোঁ অকণমান সৰহকৈ পেৰা হ'ব আৰু কিন্তু বিস্কুটৰ গোন্ধ নোলায়, কাৰণ মই ইলাইচি 6টা দি দিছোঁ। আৰু গাখীৰ যদি মই অকণমান সৰহকৈ দিওঁ, তেতিয়া কি হ'ব, গাখীৰৰ পেৰাৰ দৰে লাগিব, খাবলৈ বহুত সোৱাদ হ'ব। বিস্কুটৰ গোন্ধটো বা বিস্কুটৰ সোৱাদটো ইয়াত বেছিকৈ নাহে। সেইকাৰণে মই 250 গ্ৰাম পাউডাৰ গাখীৰ দি দিছোঁ। আৰু এতিয়া এইখিনি মই আকৌ এবাৰ মিক্সিত ভালদৰে পিচি ল'ম। এয়া মই ধুনীয়াকৈ পিচি ল'লোঁ, একেবাৰে মিহিকৈ। এয়া হাতেৰে চুই চাইছোঁ, একেবাৰে পাউডাৰৰ দৰে লাগিছে। তথাপিতো মই কি কৰিম, এইখিনি এটা বাউলত লৈ ল'ম আৰু চাকনিখনেৰে এবাৰ পিচি ল'ম। যদিও বা আছে গোটাগিটি, তেতিয়া কি হৈ যাব, নাইকিয়া হৈ যাব। এয়া এইখিনি উলিয়াই দিলোঁ। এতিয়া মই এইখিনি অলপ চালি লওঁ। এয়া মই ধুনীয়াকৈ চালি ল'লোঁ, একোৱেই নাই বাৰু, একেবাৰে ধুনীয়াকৈ মিহি হৈ গৈছে। এয়া দেখিছেনে? এতিয়া মোৰ ধুনীয়াকৈ এয়া হৈ গ'ল। এতিয়া মই কি কৰোঁ,
আপোনালোকক দেখুৱাই থাকিম এয়া মই কেৰাহীখন পাতি দিলোঁ আৰু এইটো হৈছে নভা গৰু ঘিউ ইয়াৰে মই এচামুচ এয়া মই দি দিছোঁ এতিয়া ঘিখিনি অকণমান মেল্ট হ'বলৈ দিম গলিবলৈ দিম এয়া ঘিউ গলাৰ লগে লগে এয়া একাপ গাখীৰ লৈছোঁ এতিয়া মই ইয়াত আধা কাপে গাখীৰ দিম লাগিলে পিছত দিম আমি এয়া আধা কাপ গাখীৰ দিছোঁ আৰু এয়া মই অলপ হিলাই দিছোঁ গাখীৰখিনি মই ঠাণ্ডা গাখীৰ লৈছোঁ গৰম গাখীৰ ল'ব নালাগে আৰু ইয়াতে অলপ গৰম হৈ যাব ঘিউৰ লগতে এয়া গাখীৰ অলপ গৰম হোৱাৰ লগে লগে আমি যে এয়া বিস্কুট আৰু চেনি গুড়ি কৰি থৈছিলোঁ সেইখিনি ইয়াত অলপ অলপকৈ দি দিম আৰু গেছৰ ফ্লেমটো লোত থৈছোঁ মই এয়া আৰু এইখিনিও আমি ইয়াতে দি দিম এতিয়া আমি ভাল ধৰণে মিলাই দিম কেৰাহীখন ধৰি লৈছোঁ অকণমান হিলিছে কেৰাহীখন দেখিছেনে আমি ধুনীয়াকৈ আমি এইখিনি ল' ফ্লেমত কৰিম দেই ল' ফ্লেমত কৰিম যদি ফ্লেমটো বেছি হৈ যায় তেতিয়া জ্বলি যোৱাৰ ভয় থাকে সেইকাৰণে আমি একেবাৰে ল' ফ্লেমতে কৰিম গাখীৰৰ পৰিমাণটো মই ঠিকেই দিছোঁ ইয়াত ধুনীয়াকৈ হৈ গৈছে আৰু দিব নালাগে ইয়াত দেখিছেনে ইয়াত ইলাইচি মিলাই দিয়াৰ কাৰণে গন্ধটো বহুত ধুনীয়া আহিছে ইলাইচিৰ গন্ধ আহিছে একেবাৰে ধুনীয়া এনেদৰে আমি মিলাই থাকিম এইটো পেৰা খাবলৈ বহুতে ধুনীয়া হয় যদিও বিস্কুটৰ পেৰা হয় তথাপিতো আমি গাখীৰ বেছি ইউজ কৰিছোঁ সেইকাৰণে বিস্কুটৰ গুড়িখিনিৰ সমানেই আমি পুৰা পাউডাৰ গাখীৰ ইউজ কৰিছোঁ আৰু ইয়াতো আমি গাখীৰেই দিছোঁ সেইকাৰণে খাবলৈ মানে পাউডাৰ বিস্কুটৰ সোৱাদটো ইমান নাহে গাখীৰৰ সোৱাদটোৱে বেছি আহিব এয়া এনেদৰে আমি এতিয়া মিলাই থাকিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ নতুন নতুন ভিডিঅ'বোৰ তেতিয়া আপোনালোকে পাই থাকিব আৰু আপোনালোকে মোক বহুত মৰম দিছে মৰম দিয়াৰ কাৰণেই মোৰ চেনেলটো আগবাঢ়ি গৈছে মই আশা কৰোঁ এইদৰে আপোনালোকে মৰম মোক দি যাব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব আৰু মই নাজানো ইমান মই ভালদৰে বনাইছোঁ বুলি নকওঁ নাজানোৱেই বাৰু শিকিয়ে আছোঁ আৰু মই ঘৰত খাবলৈ যেনেদৰে বনাওঁ তেনেকৈ মই ভিডিঅ'টো আপলোড কৰি দিওঁ মানে ৰেচিপিটো বনাই আপলোড কৰি দিওঁ তাত এতিয়া ইয়াত কিছুমানে মিল্ক মেইডো ডালে মোৰ নাই মোৰ ঘৰত যিবোৰ বস্তু থাকে মই সেইবোৰেই বনাওঁ এইকাৰণেই বনাওঁ কাৰণ বস্তুবোৰ সহজতে ঘৰত কেতিয়াবা নাথাকেও আৰু খাবলৈ মন যায় সেইকাৰণে ঘৰতে যি বস্তু থাকে পাউডাৰ গাখীৰ আমাৰ থাকেই আৰু যদিও নাথাকে ওচৰৰ দোকানখনৰ পৰা 10 টকীয়া পেকেট দুটা কিনি আনিলে হৈ যায় মেৰিগ'ল্ড বিস্কুটো বেছি দামী নহয় সেইকাৰণে অলপ কম খৰচতে বা ঘৰত পোৱা বস্তুৰে মই কি কৰোঁ ৰেচিপিবোৰ বনাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে চাব আৰু মোক এনেদৰে মৰম দি যাব তেতিয়া মোৰো বনাই ভাল লাগিব এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আমাৰ আৰু অকণমান দেৰি মই শুকোৱালৈকে ভাজি থাকিম এয়া গেছটো ল' ফ্লেমত ৰাখিছোঁ এয়া আৰু মই এই চামুচত লগাবোৰ অলপমান তললৈ নমাই দিওঁ এনেকৈ
এয়া আৰু কিনাৰাবোৰো মই ধুনীয়াকৈ চামুচেৰে আনি মাজত দি দিওঁ। এয়া দেখিছেনে? হৈছে আৰু অকণমান লাগিব। মোৰ কেৰাহীখন হিলি আছে, মই সেইকাৰণে ধৰি লৈছোঁ। দেখিছেনে? হৈ গৈছে। বেছি বস্তু নালাগে, মাত্ৰ 3টা বস্তু, বিস্কুট আৰু পাউডাৰ গাখীৰ আৰু চেনি। এয়া আমাৰ পাৰফেক্ট হৈ গ'ল। মই গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লেহে বনাব পৰা যাব পেৰা। ঠাণ্ডা হ'লে মই কেনেদৰে পেৰা বনাওঁ আপোনালোকক মই দেখুৱাম। এয়া মই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। অলপ ঠাণ্ডা হৈছে, অলপ গৰমো হৈ আছে বাৰু, সিমান ঠাণ্ডাও হোৱা নাই, অলপ গৰমো হৈ আছে। এতিয়া আমি ইয়াত কি কৰিম, অকণমান গৰম হৈ থকাৰ কাৰণে অকণমান ঘি দি ভালদৰে লৈ ল'ম। এয়া ঘি দিছিলোঁ আগতে। ঘিউ দিলে কি হয়, একদম অইলি টেক্সচাৰ আহিব আৰু ধুনীয়া হয় খাবলৈ। মানে ঘিউৰ গোন্ধত, মিঠাই বুলি ক'লে গাখীৰ আৰু ঘিউৰ কথা নহয়নে? আৰু ঘিউ নোখোৱাসকলে বাৰু দিব নালাগে, যদি ঘিউ আপোনালোকে খায় অকণমান দিলে ধুনীয়া হয়। এতিয়া মই এয়া ভালদৰে মিলাই লৈছোঁ। এয়া একদম ধুনীয়া হৈছে আমাৰ। এয়া দেখিছেনে? এনেকৈ অকণমান আপোনালোকে, গৰম হৈ আছে অলপমান, হাতত একেবাৰে লাগি অহা নাই, সেইকাৰণে অকণমান মই ঘি দি লৈছোঁ। এনেও বাৰু লাগি নাহে, তথাপিতো একেবাৰে এয়া ধুনীয়াকৈ দিছেনে? হাতত লাগি অহা নাই, ধুনীয়া হৈছে একদম। এয়া পেৰা বনাব পৰা হৈ গৈছে। এই আমাৰ হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি পেৰা বনাব পৰা হৈ গ'ল। আৰু এয়া কাম কৰোঁতে সদায় হাতখন ভালকৈ ধুই চাফা কৰি ল'ব লাগে। মইতো আৰু ধুই লৈছোঁ, জানেই বাৰু আপোনালোকে, একো নাই, তথাপিতো মই কৈছোঁ। এতিয়া মই হাতত অকণমান এয়া ঘি লগাই লৈছোঁ, 2খন হাততে, তেতিয়া ভাল হয়। আৰু এটা কথা, আৰু ইয়াত গাৰ্নিছ কৰিবৰ কাৰণে অকণমান এয়া মই খিচমিচ লৈ লৈছোঁ। আপোনালোকে যি কাজু দি বা বাদাম দি, যিকোনো পিস্তা দি অকণমান গাৰ্নিছ কৰিলে দেখিবলৈ ভাল হয়। মই এইবোৰ নাই কাৰণে আজি খিচমিচ আছে, তাৰে মই কি কৰিছোঁ, গাৰ্নিছ কৰিবৰ কাৰণে লৈছোঁ। এতিয়া মই কি কৰিম, ইয়াৰ পৰা এনেকৈ চামুচ এখন লৈছোঁ। চামুচ এখন ল'লে মোৰ আকৌ ডাঙৰ সৰু হয়, সদায় এটা ডাঙৰ এটা সৰু হয়, সেইকাৰণে মই এই চামুচখন লৈ লৈছোঁ ধুনীয়াকৈ হ'বৰ কাৰণে। এয়া চাওক, এনেকৈ মই বনাই দেখুৱাইছোঁ। একদম ধুনীয়াকৈ অইল, হাতত ঘি লৈ লৈছোঁ নহয়, সেইকাৰণে মানে একদম ধুনীয়াকৈ হৈছে। আৰু এয়া অকণমান মাজতে এনেকৈ হেঁচি দিছোঁ, আৰু এইটো দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। একেবাৰে একদম অইলি দেখুৱাইছোঁ আপোনালোকক, একেবাৰে অইলি লেখীয়া, তাৰমানে ঘিউ দিয়াৰ কাৰণে। আৰু খাবলৈও মানে বিৰাট ধুনীয়া হ'ব একেবাৰে। আৰু গাখীৰটো আমি দিছোঁৱেই সৰহকৈ, নহয়নে বাৰু? একেবাৰে হোটেলৰ দৰে হ'ব। এনেকৈ মই গোল কৰি ল'লোঁ, মাজতে হেঁচা এটা দি ল'লোঁ। এতিয়া আমি কি কৰিম, আঙুলিটোৰে এনেকৈ গোল কৰি লৈ এনেকৈ মাজতে অকণ হেঁচা দিলোঁ, মাজতে অকণমান এনেকৈ, চৰি দেই, এনেকৈ এয়া ধুনীয়াকৈ আমি গোল কৰি ল'লোঁ। একদম দেখিছেনে কিমান ধুনীয়া হৈছে গোলটো? আৰু মাজতে হেঁচা এটা দি দিলোঁ এয়া, আৰু মাজতে অকণমান এনেকৈ কৰি দিছোঁ। আৰু ইয়াতে এইটো খিচমিচটো এনেকৈ আমি লগাই দিওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এতিয়া মই এয়া থালি এখন লৈছোঁ, সেই থালিতে মই এনেকৈ থৈ যাম। আকৌ এয়া অকণমান লৈছোঁ, এনেকৈ লৈ 2খন হাতেৰে ভালদৰে, আগতে লাডু বনাই ল'ম। এটা লাডু বনাই ল'লোঁ। এয়া লাডু বনিলে, আৰু এনেকৈ মাজতে হেঁচা এটা দিলোঁ, এয়া হেঁচা দিলোঁ, আৰু মাজতে অকণমান এনেকৈ দিলোঁ, আৰু তাতে এইটো খিচমিচ আমি লগাই দিছোঁ। দেখিছেনে কিমান ইজি, একেবাৰে ইজি, একো দিগদাৰী নহয়। খালি
হিচাপ মতে অকণমান সতৰ্কতাৰে গেছৰ ফ্লেমটো কম কৰি বেছি কৰিলে যেনেকৈ জ্বলি যাব আৰু বস্তুৰ পৰিমাণ গাখীৰ অকণমান সৰহকৈ দিব লাগে সেনেকুৱাবোৰ সৰু সৰু কথা যদি আমি মন দিওঁ আৰু বিস্কুটৰ পেৰা বনালেও আপোনাৰ বিস্কুটৰ পেৰা যেন একেবাৰে নালাগিব, একেবাৰে গাখীৰৰ পেৰাৰ দৰে লাগিব, খাবলৈ সোৱাদ গাখীৰৰ পেৰাৰ দৰে হ'ব। সেইকাৰণে অকণমান সৰু সৰু কথা মন দিলে হয়। এইটো এটা দেখিছেনে, এয়া আমাৰ 3টা পেৰা একদম ডাঙৰ ডাঙৰ চাইজৰ ধুনীয়া হৈছে। আৰু মই দেখুৱাবলৈ পাহৰিলোৱে, গাখীৰ গোটেই একাপ নালাগিলে, এয়া আধা কাপ গাখীৰ থাকিল, আমাৰ আধা কাপে গাখীৰ লাগিল আৰু বেছি বস্তুও লগা নাই নহয়নে, একদম কম বস্তুতে হৈ গৈছে। এনেদৰে আমি কি কৰিম, এতিয়া মই 3টা বনাই দেখুৱালোঁ আপোনালোকক, এতিয়া মই গোটেইখিনি এনেদৰে বনাই যাম। আৰু মই অকণমান ডাঙৰ ডাঙৰকৈ বনাইছোঁ, সৰু সৰুকৈ বনোৱা নাই বাৰু, বজাৰৰ পেৰাবোৰ অকণমান সৰুহে হয় আৰু আমি ঘৰত বনাইছোঁ, ঘৰত খাবলৈ, সেইকাৰণে অকণমান ডাঙৰকৈ বনাইছোঁ। আৰু কেতিয়াবা ঘৰত সকাম পাতিলেও এনেকৈ পেৰা বনাই ভকতক খুৱাব পাৰি নহয়নে, বা নামঘৰত যদি কিবা প্ৰগ্ৰাম হয় আমি কেতিয়াবা দিব লগাত পৰে নহয়নে, তেতিয়াও আপোনালোকে এনেকুৱা পেৰা বনাই ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিব পাৰিব। আৰু ঘৰলৈ আলহী আহিলেও ধুনীয়াকৈ আপোনালোকে ফ্ৰিজত থৈ দিব, মই ফ্ৰিজত থৈ দিওঁ, একদম ধুনীয়াকৈ হৈ যায়। এয়া মই পেৰাখিনি ধুনীয়াকৈ প্লেটত সজাই দিলোঁ, দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে। আৰু মই পেৰাখিনি ডাঙৰ ডাঙৰকৈ বনাইছোঁ, ঘৰতেহে খাম সেইকাৰণে অলপ ডাঙৰকৈ বনালোঁ আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে। পেৰাখিনি দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই ধুনীয়া হয়। কিন্তু এটা কথা, এতিয়াই যদি অলপ গৰম গৰম হৈ আছে আৰু এতিয়া যদি আমি পেৰাটো খাওঁ সিমান সোৱাদ নালাগিব। পেৰাটো ছেট হ'বৰ কাৰণে 1.5-2 ঘণ্টা সময় লাগে। পেৰাটো বনাই হোৱাৰ পাছত 1.5-2 ঘণ্টা থৈ দিব লাগে, কাৰণ এতিয়া অলপ অকণমান গৰমেই হৈ আছে আৰু যেতিয়া ভাল ধৰণে ধুনীয়াকৈ ঠাণ্ডা হৈ যাব তেতিয়াহে পেৰাটো ছেট হৈ যায় আৰু খাবলৈ সোৱাদ লগা হয়। আৰু পেৰাটো ফ্ৰিজতো থ'ব পাৰে, ফ্ৰিজত থ'লেতো আৰুৱে ধুনীয়া হয় খাবলৈ, একদম হোটেলৰ পেৰাৰ দৰে হৈ যাব। ময়ো অকণমান দেৰি ফ্ৰিজত থৈ দিম এতিয়া, তাৰপিছতেহে খাম আৰু তেতিয়া মানে বহুত ধুনীয়া হয় আৰু সোৱাদ লগা হয়। এইটো বহুত ডাঙৰ টিপছ হয়, যদি লগতে বনাই খায় তেতিয়া সোৱাদ নালাগিব, ফ্ৰিজত থ'লে বা 2 ঘণ্টা সময় থ'লেহে খাবলৈ সোৱাদ হ'ব। এইটো টিপছ মই আপোনালোকক ক'লোঁ। আৰু এটা টিপছ কৈছোঁ যে পাউডাৰ গাখীৰ অকণমান সৰহকৈ দিব লাগে, মই 250 গ্ৰাম দি দিছিলোঁ, তেতিয়াও খাবলৈ বহুত সোৱাদ হয়। এনেকুৱা সৰু সৰু কথাবোৰ যদি মনত ৰাখি আমি বিস্কুটৰ পেৰাটো বনাওঁ তেতিয়া বিস্কুটৰ সোৱাদ নাহে, একেবাৰে গাখীৰৰ যেন লাগিব। আৰু এনেকুৱা সৰু সৰু টিপছবোৰ ল'লে ভাল হয়। আৰু ঘি অকণমান দিছোঁ, ঘিউৰ সোৱাদ আহিছে, আৰু ইলাইচিও দিব 6-7টামান, তেতিয়া ইলাইচিৰ গোন্ধত বিস্কুটৰ মানে সোৱাদ নাহিবই। পেৰা 22টা পেৰা হ'ল, ডাঙৰখনত আছে 18টা আৰু এই সৰুখনত এয়া 4টা, 18টা পেৰা হৈছে। মই পেৰাবোৰ অকণমান ডাঙৰ ডাঙৰকৈ বনাইছোঁ সেইকাৰণে 22টা হ'ল, সৰু সৰুকৈ বনোৱা হ'লে আৰুৱে হয়। আৰু এই 22টা পেৰা বনাবলৈ আমাৰ 20খন বিস্কুট লাগিল আৰু 1 বাতিমান গাখীৰ লাগিল, আধা বাতি চেনি লাগিল আৰু অকণমান লিকুইড গাখীৰ লাগিল। ইমান কম বস্তুতে দেখিলেনে কিমান ধুনীয়া 22টা পেৰা, এটা পেৰাৰ দাম কিমান বাহিৰত, আৰু ঘৰতে বনাইছোঁ, খাবলৈ একেবাৰে গাখীৰৰ পৰাই হয় আৰু মানে চাফ চিকুণ, স্বাস্থ্যৰ কাৰণে ভাল। বজাৰত কেনেদৰে বনায় সেইটো এটা ভয় লাগে নহয়নে। আৰু এইদৰে আমি কি কৰিব পাৰোঁ, ঘৰতে পেৰা বনাই খাব পাৰোঁ ব্ৰিটানিয়া বিস্কুটৰে সৈতে। আৰু ইয়াত আপোনালোকে নাৰিকলৰ গুড়িও মিলাব পাৰে, নাৰিকলৰ গুড়ি মিলাই দিলেও ভাল হয়, কনডেন্স মিল্ক মিলাই দিলেও ভাল হয়। আৰু গাৰ্নিছ কৰিবৰ কাৰণে কাজু বা পিস্তা এইবোৰো দিব পাৰে। মই খুব কম বস্তুৰে, সস্তীয়া বস্তুৰেই আপোনালোকক, কাৰণ চবৰে ঘৰত চব সময়তে বস্তু নাথাকে, যেতিয়া খাবলৈ মন যায় সেইবোৰ বস্তু নাথাকিবও পাৰে, আগতে বনাম বুলি ভাবিলে আনি লোৱা হয়, কিন্তু পটককৈ যদি আলহী আহিব বুলি গম পায় বা খাবলৈ মন যায় তেতিয়া আমি এইদৰে কম বস্তুৰে, পাকঘৰত থকা বস্তুৰে বা ওচৰৰ দোকানত থকা বস্তুৰে পটককৈ আমি ইমান ধুনীয়া পেৰা বনাই ল'ব পাৰোঁ। আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, পেৰাটো বনোৱা চাই ভাল পালে, তেতিয়াহ'লে আপোনালোকেও বনোৱা যদি বনাই চাব পাৰে আৰু মোক কমেণ্টছ কৰি জনাব কেনেকুৱা লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান দেৰিলৈকে আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে মই হৃদয়ৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে কি হয়, নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব সময়ত দিয়াৰ লগে লগে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি কৈছোঁ আৰু মোক মৰম কৰিব, আশীৰ্বাদ দিব, তেতিয়া মোৰ চেনেলটো আগুৱাই যাব। আপোনালোকৰ বাহিৰে
মই আৰুতো চেনেলটো আগবঢ়াব নোৱাৰোঁ মই বনাব পাৰোঁ যদি আপোনালোকে নাচায়েই চেনেলে ছাবস্ক্ৰাইব নকৰে কেনেকৈ আগবাঢ়িব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই লৈ যাব ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিলোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ